বৰ্তমান ছ'চিয়েল মিডিয়াত আৰু বিভিন্ন প্লেটফৰ্মত এটা খবৰ বহুত বেছিকৈ চৰ্চা হৈ আছে। আপোনালোকে স্ক্ৰীণত দেখিবলৈ পোৱা এই থাৰ্মেলখনত চাগে বহুতৰে চকুত পৰিছে। ইয়াতে দাবী কৰা হৈছে যে 19 জুনৰ কেবিনেট বৈঠক বা অসম চৰকাৰে আশাৰ কৰ্মীসকলৰ দৰমহা 10,000 টকালৈ আৰু অংগনবাদী কৰ্মীসকলৰ দৰমহা 14,500 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু এই খবৰটো আচলতে কিমান দূৰ সঁচা? ই সঁচাকৈয়ে চৰকাৰী সিদ্ধান্ত নে কোনোবাই ভিউজ পাবলৈ বনোৱা এটাৰ উৰা বাতৰি? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিজি নিউজ ৰিড। আজি এই ভিডিঅ'টোত আমি এই গোটেই বিষয়টোৰ ওপৰত থকা চৰকাৰী অধিসূচনা আৰু তথ্যসমূহ আপোনালোকৰ সন্মুখত দাঙি ধৰিম। গতিকে ভিডিঅ'টো আপোনালোকে অকণমানো স্কিপ নকৰি শেষলৈকে চাওক, যাতে আপুনি কোনো উৰা বাতৰি বলি নহয়। প্ৰথমে আহোঁ আশাৰ কৰ্মীসকলৰ পিনে। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্টবোৰত কোৱা হৈছে যে আশাৰ কৰ্মী ফিছকুট মাননি প্ৰায় দৰমহা 10,000 টকা কৰা হৈছে। কিন্তু আপোনালোকক জনাই থওঁ যে অসম চৰকাৰৰ কেবিনেটৰ চৰকাৰী তথ্য অনুসৰি আশাৰ কৰ্মীসকলৰ নিৰ্দিষ্ট মাননি শেহতীয়াকৈ 3,000 টকাৰ পৰা বৃদ্ধি কৰি 4,000 টকা কৰা হৈছিল। ইয়াৰ উপৰিও আশাৰ ছুপাৰভাইজাৰ সকলৰ বাবে এই ধন 10,200 টকালৈ বৃদ্ধি কৰা হৈছিল। অৱশ্যে আপোনালোকে মনত ৰখাৰ খুবেই দৰকাৰ যে আশাৰ কৰ্মীসকলৰ এই 4,000 টকাৰ ফিছকুট মাননিৰ উপৰিও বিভিন্ন ধৰণৰ এইটো ফিল্ড ৱৰ্ক বা কামৰ ওপৰত ভিত্তি কৰি চৰকাৰী ইনচেণ্টিভ লাভ। সকলো মিলাই এজনী আশাৰ কৰ্মীয়ে কিছুমান ক্ষেত্ৰত ভাল কাম কৰিলে মুঠ উপাৰ্জন বৃদ্ধি পাব পাৰে। কিন্তু পোনপটীয়াকৈ চৰকাৰে ফিছকুট পে বা মূল দৰমহাৰ 10,000 টকা কৰাৰ কোনো নতুন চৰকাৰী জাননী এতিয়ালৈকে অহা নাই বা কোনো জাৰি চৰকাৰে এইটোৰ ওপৰত কোনো অফিচিয়েলি ঘোষণা কৰা নাই। এইটো সম্পূৰ্ণ ভুৱা খবৰ। গতিকে এই 10,000 টকা মূল দৰমহাৰ দাবীটো বৰ্তমান সম্পূৰ্ণৰূপে তথ্যহীন উৰা বাতৰি। ঠিক আপোনালোকে বুজি পাইছে মই কি ক'লোঁ? এতিয়া আহোঁ দ্বিতীয়টো ডাঙৰ দাবীলৈ, য'ত কোৱা হৈছে অংগনবাদী কৰ্মীসকলৰ দৰমহা 14,500 টকা কৰা হৈছে বুলি। এই খবৰটো সম্পূৰ্ণৰূপে বিভ্ৰান্তিকৰ। চৰকাৰী তথ্য অনুসৰি অসম চৰকাৰে ICDC আঁচনিৰ অধীনত অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ বাবে যি মাননি বৃদ্ধি কৰিছে, সেই অনুসৰি অংগনবাদী কৰ্মীসকলে লাভ কৰে নিয়মীয়া ধন সৰ্বাধিক 8,000 টকা আৰু সহায়িকাসকলে 4,000 টকাহে লাভ কৰে। দিল্লী বা উত্তৰ প্ৰদেশৰ দৰে একাংশ ৰাজ্যত ছুপাৰভাইজাৰৰ পৰ্যায়ৰ পদতহে 25,000 বা 35,000 টকালৈকে দৰমহা স্কেল থাকে। কিন্তু আমাৰ অসমত সাধাৰণ অংগনবাদী কৰ্মীৰ বাবে 14,500 টকাৰ কোনো ফিছকুট পে'মেণ্ট চৰকাৰী ঘোষণা হোৱা নাই। এই কথা আপোনালোকক মই বাৰে বাৰে কৈ আছোঁ। গতিকে ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে থাৰ্মেলখনত দেখুওৱা 14,500 টকাৰ ফিগাৰটো সম্পূৰ্ণৰূপে ভুৱা আৰু দৰ্শকক আকৰ্ষণ কৰিবলৈ বনোৱা এটা ক্লিকবেটহে মাথোঁ। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে চৰকাৰে আশাৰ বা অংগনবাদী কৰ্মীসকলৰ বাবে একো কৰা নাই। অসম চৰকাৰে তেওঁলোকৰ সেৱাক স্বীকৃতি দি বিভিন্ন সময়ত পদক্ষেপ
বিভিন্ন সময়ত পদক্ষেপ লৈ আহিছে। উদাহৰণস্বৰূপে কেবিনেট বৈঠকতে ৰাজ্য প্ৰায় 33,656 গৰাকী আশাকৰ্মী আৰু 18,000তকৈ অধিক আশা ছুপাৰভাইজাৰক চৰকাৰী পুঁজিৰে স্কুটি বিতৰণ কৰাৰ এক বৃহৎ সিদ্ধান্ত লৈছিল, যাতে তেওঁলোকে গ্ৰাম্যাঞ্চলত স্বাস্থ্য সেৱা আগবঢ়াবলৈ যাতায়াতৰ সুবিধা পায়। ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰাও প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু সুৰক্ষা বীমা যোজনাৰ অধীনত তেওঁলোকক বিনামূলীয়া বীমাৰ সুৰক্ষা প্ৰদান কৰা হৈছিল। অৰ্থাৎ চৰকাৰে সা-সুবিধা বৃদ্ধি কৰিছে, কিন্তু দৰমহাৰ সংখ্যাটো হঠাতে ইমান বেছি বৃদ্ধি কৰা বুলি চলাই থকা প্ৰচাৰবোৰ চৰকাৰী নথিপত্ৰৰ সৈতে মেচ নাখায়। এইটো সম্পূৰ্ণ উৰা বাতৰি, যিটো আপোনালোকে থাম্বনেইলত দেখিছে 14,500 বা 15,000 বা 13,000, সেইবিলাক সম্পূৰ্ণ উৰা বাতৰি। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোলৈ আহোঁ। বহুতো ইউটিউব চেনেলত কেৱল ভিউজ বা ক্লিক পাবৰ বাবে এনেধৰণৰ ডাঙৰ ডাঙৰ সংখ্যা থাম্বনেইলত লগাই দিয়ে। আমি আমাৰ চেনেলৰ জৰিয়তে সদায় আপোনালোকক সঠিক আৰু সঠিক তথ্য দিয়াৰ চেষ্টা কৰোঁ। সেইবাবেই এনেধৰণৰ থাম্বনেইল দেখি উৰা বাতৰি কবলত পৰাৰ সলনি সদায় চৰকাৰী পেজ বা নিউজ চেনেলৰ অফিচিয়েল খবৰসমূহ আপোনালোকে বিশ্বাস কৰিব লাগে বা আপোনালোকে বিশ্বাস কৰিবলৈ আমি আপোনালোকক আহ্বান জনাওঁ। আশা কৰোঁ আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকে আশা আৰু অংগনবাড়ী কৰ্মীসকলৰ দৰমহাৰ বা মাননি সম্পৰ্কীয় প্ৰকৃত সত্যটো গম পালে। যদি ভিডিঅ'টোলৈ আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপুনি ইনফৰ্টেম বুলি ভাবিলে তেন্তে এই লাইক নিশ্চয় কৰিব। লগতে এই ভিডিঅ'টো আপোনালোকে এটা হ'লেও লাইক নিশ্চয় কৰিব। আপোনাৰ যদি কোনোবাৰ বন্ধু বান্ধৱী যেনে আশাকৰ্মী বা অংগনবাড়ী কৰ্মী বাইদেউ আছে, তেন্তে আপোনালোকে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিলোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।